অসমবাসীৰ আপোনালোকৰ আজি লৈ আহিছো আমাৰ ৰিক্সা কাপ্লেছৰ ফালৰ পৰা অন্য এখন কমাৰ্চিয়েল গাড়ী। আহক গাড়ীখন চাই লওঁ প্ৰথমে। চাই লওক আজি লৈ আহিছো আপোনালোকৰ কাৰণে AC গ'ল্ড আৰু এইখনৰ মডেলটো হৈছে 2021। গাড়ীখন এবাৰ চাই লওক, ফ্ৰণ্টৰ পৰা বেকলৈ এবাৰ ভালদৰে চাই লওক গাড়ীখন। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে, সৰু সুৰা কিবা কাম থাকিব পাৰে, সেইখিনি কাম আমি অকণমান সৰু সুৰা যিখিনি থাকে সেইখিনি আমি ডিলাৰত আপোনালোকক চাই দিম। টায়াৰ চাই লওক, টায়াৰ কণ্ডিশ্যন ভাল হৈ আছে, বডি কণ্ডিশ্যন ভাল আছে, বডি বনোৱাই পাব গাড়ী সকলোখিনি আমাৰ কমাৰ্চিয়েল যিমানখিনি গাড়ী আছে। এইখনৰ মডেলটো মই অলৰেডি কৈছো 2021 মডেল হয় আৰু এইখনৰ আস্কিং প্ৰাইচ আমি ৰাখিছো অনলি 335 আস্কিং প্ৰাইচ ৰাখিছো। আস্কিং প্ৰাইচৰ ওপৰত আমি নেগোচিয়েবল চাই দিম, অন টেবল চাই দিম। গাড়ীখনৰ কেবিনৰ পৰা সকলোখিনি বঢ়িয়া হৈ আছে, কণ্ডিশ্যন বঢ়িয়া হৈ আছে গাড়ীখন। আৰু চাই লওক ফোনটো চালে। আকৌ নেক্সট এখন লৈ আহিছো AC গ'ল্ড, এইখনো চাই লওক। ইয়াৰ পিছতে আৰু এখন AC গ'ল্ড আপোনালোকৰ কাৰণে ৰাখিছো। এইখন হৈছে 2022 মডেল, এবাৰ ভালদৰে চাই লওক। BS6 22 মডেল হয়। গাড়ীখনৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, এইখনৰ গাড়ীৰ কণ্ডিশ্যন বঢ়িয়া পাব গাড়ী কণ্ডিশ্যন। আৰু চাই লওক বডিটো চাই লওক, ব্ৰেক বডিটো চাই লওক, বঢ়িয়াকে বনোৱা আছে গাড়ী বডি। একো কণ্ডিশ্যন আপোনালোকে তেনেকা নাপায় যে বেয়া হৈ আছে। সৰু সুৰা কিবা এটা কমাৰ্চিয়েল গাড়ী থাকিব পাৰে, আমি সেইখিনি অন টেবল ডিছকাশ্যন কৰাৰ পিছত আপোনালোকক চাই দিম। গাড়ী কেবিনো বঢ়িয়া হৈ আছে, চাই লওক এবাৰ। কেবিনটো আমি দেখাবলৈ অকণমান চেষ্টা কৰিছো। চিট বঢ়িয়া হৈ আছে, গাড়ী কেবিন বঢ়িয়া হৈ আছে, সকলোখিনি বঢ়িয়া হৈ আছে। আৰু এইখনৰ মডেলটো মই অলৰেডি কৈছো 2022 হয়, BS6। আৰু এইখনৰ আস্কিং প্ৰাইচটো আমি ৰাখিছো 340। নেক্সট এখন আহিছো AC গ'ল্ড, এইখনো আমাৰ 22 হয়। এইখনৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, চব টায়াৰ খিনিও বঢ়িয়া হৈ আছে, বডি বঢ়িয়া হৈ আছে। চাই লওক টায়াৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, বডি বঢ়িয়া হৈ আছে, বডি বনাই থোৱা আছে। গোটেইখন গাড়ী বডি বনোৱাই পাব আপোনালোকে, কমাৰ্চিয়েল যিমান গাড়ী আছে। চাই লওক বঢ়িয়া হৈ আছে, কণ্ডিশ্যন দেখিছেনে? চাই লওক এইফালৰ টায়াৰ কেইটাও বঢ়িয়া হৈ আছে। অকণমান টায়াৰ কেইটা দেখাবলৈ চেষ্টা কৰিম। কেবিনটো অকণমান চাই ল'ব, কেবিনো বঢ়িয়া হৈ আছে। কেবিনটো দেখাবলৈ অকণমান চেষ্টা কৰিছো, কেবিনো বঢ়িয়া হৈ আছে। ঠিক আছে, বঢ়িয়া হৈ আছে গাড়ীখনৰ। আৰু এইখনৰ মডেলটো মই আপোনালোকক ক'লো, এইখনৰ মডেলটো হৈছে 2022 আৰু এইখনৰ আস্কিং প্ৰাইচ ৰাখিছো আমি 340 আস্কিং প্ৰাইচ ৰাখিছো। যিমান কেইখন গাড়ী মই বৰ্তমান দেখালো AC গ'ল্ড, 3খন গাড়ী দেখালো আৰু 3খনৰে আস্কিং প্ৰাইচ মই আপোনালোকক অলৰেডি কৈছো। কিন্তু এটা কথা জনাই থওঁ, আস্কিং প্ৰাইচৰ ওপৰত নেগোচিয়েবল আমি চাই দিম। লগতে আপোনালোকে যদি কিবা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰিছে, বাইক এক্সচেঞ্জ কৰিব বিচাৰিছে, স্কুটি এক্সচেঞ্জ কৰিব বিচাৰিছে, তেতিয়াহ'লে সেইখিনিও আমি অন টেবল ডিছকাশ্যন কৰাৰ পিছত আপোনালোকৰ লগত আমি সেইখিনি এক্সচেঞ্জ কৰিব পাৰিম। ঠিক আছে, আপোনালোকে আহিব পাৰে আমাৰ ৰিক্সা কাপ্লেছ যোৰহাট মাললী ঢেকৰগাঁও ৰোড। আৰু আপোনালোকৰ স্ক্ৰীণত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু লোকেশ্যন দিয়া থাকিব পাৰে, আপোনালোকৰ সেইমতে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আৰু আমাৰ ৰিক্সা কাপ্লেছ যোৰহাট মাললী ঢেকৰগাঁৱলৈ আহিলেই হ'ল।